চৰম বৰ্বৰ অতি নৃশংস। এয়া বৃহস্পতিবাৰে বিয়লিৰ ভাগত বাংলাদেশৰ মৈমনসিং জিলাৰ ভালুকা নামৰ স্থানত এজন হিন্দু যুৱকক জ্বলাই দিয়া হৈছে। প্ৰথমে অকল মৰিয়াই হত্যা কৰা হয় দীপু চন্দ্ৰ দাসক। তাৰ পিছতে এয়া এজোপা গছত ডিঙিত বান্ধি ওলোমাই দিয়া হয় মৃতদেহ, শেষত জ্বলাই দিয়া হয়। চৰম বৰ্বৰ এই ঘটনা উল্লাসেৰে প্ৰত্যক্ষ কৰে এয়া এদল উন্মত্ত ধৰ্মান্ধ লোকে। অকল প্ৰত্যক্ষ কৰাই নহয়, হাতে হাতে মোবাইল ফোন লৈ সেই বৰ্বৰ ঘটনা ৰেকৰ্ডো কৰে নৰৰূপী এই পৃখাচৰ দলটোৱে। সকলোৰে ভগৱান সমান বুলি কৈছিল দীপু চন্দ্ৰ দাসে। এয়াই আছিল দীপু চন্দ্ৰ দাসৰ অপৰাধ। ইয়াতেই ক্ষুব্ধ হয় ইছলামিক ধৰ্মান্ধৰ দলটো আৰু এনেদৰে চৰম বৰ্বৰতাৰে হত্যা কৰে নিৰীহ শ্ৰমিক দীপু চন্দ্ৰ দাসক। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰে চৰম আতংকৰ। ঘটনাই ৰাষ্ট্ৰসংঘতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত ব্যৱস্থা ল'বলৈ বাধ্য হয় ভাৰত বিৰোধী শাসক মহম্মদ ইউনুছৰ অন্তৱৰ্তী চৰকাৰে। সেই অনুসৰি ঘটনা সংক্ৰান্তত এতিয়ালৈ 7জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে অভিযুক্ত হত্যাকাৰীকেইটাৰ আটাইকেইটাই প্ৰায় যুৱ প্ৰজন্মৰ। ইয়াৰে আটাইতকৈ বয়সস্থজনৰ বয়স 46 বছৰ। অভিযুক্ত হত্যাকাৰীকেইটা হ'ল মহম্মদ লিমন চৰকাৰ, মহম্মদ তাৰেক হুছেইন, মহম্মদ মানিক মিয়া, এৰছাদ আলী, নিজুমুদ্দিন, আলমগীৰ হুছেইন আৰু মহম্মদ মিৰাজ হুছেইন আকন। মৈমনসিঙৰ ভিন ভিন স্থানৰ পৰা হত্যাকাৰীকেইটাক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। হত্যাকাৰীকেইটাক গ্ৰেপ্তাৰ কৰাৰ তথ্য এক প্ৰেছ বিবৃতিযোগে নিশ্চিত কৰিছে অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। আততায়ীৰ দ্বাৰা গুলীবিদ্ধ হৈ এসপ্তাহ পিছত যুৱনেতা উছমান হাদিৰ মৃত্যুৰ পিছতে এক প্ৰকাৰ উন্মাদ হৈ পৰে সমৰ্থকসকল। ইতিমধ্যে পাকিস্তানৰ প্ৰভাৱত বিগত এটা বছৰে শক্তিশালী হৈ উঠা জামাত ই ইছলামীৰ দৰে মৌলবাদী ভাৰত বিৰোধী শক্তিবোৰেও লয় পৰিস্থিতিৰ সুযোগ। পাকিস্তানী চোৰাংচোৱা সংস্থা ISIও এই পৰিস্থিতি সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলিও অভিযোগ উত্থাপিত হৈছে। সকলো মিলি বাংলাদেশ এতিয়া ভাৰত আৰু হিন্দু বিদ্বেষৰ অন্যতম অভিকেন্দ্ৰ হৈ পৰিছে। এনে পৰিস্থিতিত দেশখনৰ পৰিস্থিতি নিৰাপদ কৰিবলৈ ইউনুছ চৰকাৰক সতৰ্ক কৰি দিছে ৰাষ্ট্ৰসংঘই। ইফালে ভাৰতৰ বিদেশ নীতি ব্যৰ্থ হোৱাৰ বাবেই বাংলাদেশত ভাৰত বিদ্বেষী মনোভাৱ গঢ়ি উঠাৰ অভিযোগ কৰিলে সাংসদ তথা লোকসভাত কংগ্ৰেছৰ উপদলপতি গৌৰৱ গগৈয়ে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আৰু আজি বাংলাদেশৰ এনেকুৱা এটা স্থিতি, আজি সঁচাকৈ আজি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ চাব লাগিব যে আমাৰ বিদেশ নীতি কোনফালে গৈ আছে। আজি বিদেশ নীতিৰ যোগেদি আমি সমগ্ৰ পৃথিৱীত লোকতন্ত্ৰৰ প্ৰতি, সংবিধানৰ প্ৰতি এটা আদৰ্শ সৃষ্টি কৰিব লাগিছে। আমাৰ ভাৰতৰ আমাৰ মূল্যবোৰ, আদৰ্শবোৰ আমাৰ দক্ষিণ এছিয়াত প্ৰচলিত কৰিব লাগিছিল, কিন্তু আজি তেনেকুৱা আমি পৰিৱেশ দেখাই নাই। তো সেইকাৰণে এই কথাটো তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু ক'ৰবাত যে আমাৰ ভাৰতৰ প্ৰভাৱ, আমাৰ ওচৰ যিখিনি দেশবোৰ আছে, ভাৰতৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰভাৱ ক'ৰবাত কমি গৈছে, তাৰে আৰু এটা উদাহৰণ আমি দেখা পাইছোঁ। ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।